দিন অতিক্ৰম কৰিছে। মই দেখি আছোঁ মহাৰাজ, কুৰুক্ষেত্ৰখন মৰাশৰে উপচি পৰিছে। আৰু এই মৰাশবিলাক মহাৰাজ আচৰিত নহ'ব, মোক সুধি আছে নহয়, কুৰুক্ষেত্ৰখন যদি মৰাশৰে উপচি পৰিছে, মৰাশৰ ওপৰতো যুদ্ধ হোৱা নাই, মৰাশবোৰ কলৈ গৈছে, কি হৈছে, এইবিলাক যে সুধি আছে, এই মৰাশবিলাক মহাৰাজ দ্ৰৌপদীয়ে ভক্ষণ কৰিছে মহাৰাজ। মোৰ ভতিজা বৰে মৰাশ ভক্ষণ কৰিছে সঞ্জয়। দ্ৰৌপদী কিয় কেনেকৈ মৰাশ ভক্ষণ কৰিছে? পুনৰবাৰ প্ৰণাম কৰি অন্ধ ধৃতৰাষ্ট্ৰক সঞ্জয়ে ক'লে, মহাৰাজ মই দেখি আছো প্ৰভু কৃষ্ণই দ্ৰৌপদীক মাতি আনি কি কৰি আছে শুনক। দ্ৰৌপদীক মাতি কৃষ্ণ কুৰুক্ষেত্ৰখন মৰাশৰে উপচি পৰিছে। আৰু এই মৰাশবিলাক যেতিয়া ইটো পক্ষই সিটো পক্ষই দেখা দেখি হ'ব, ইটো পক্ষ হ'ব এইকেইজন আমাৰ খুৰা আছিল, আমি নিধন কৰিলে আমাৰ মহাপাপ লাগি গ'ল। আকৌ সিটো পক্ষ হ'ব এইকেইজন দেখোন আমাৰ এই মৰমৰ ভতিজা আছিল, ইহঁতক নিধন কৰি পেলালো। তেতিয়া মায়ামোহত আবদ্ধ হৈ কোনো এটা পক্ষই যুদ্ধই নকৰিব। যদি এই কুৰুক্ষেত্ৰৰ মহাসমৰ নহয়, মোৰ উদ্দেশ্য সফল নহ'ব। মই ধৰ্ম সংস্থাপন কেনেকৈ কৰিম ক্ষতি? গতিকে জগতৰ কল্যাণৰ হেতু এই কামটো নকৰা কেলেই নহলে অমঙ্গল হব কিন্তু নিশ্চয় জানিবা। আৰু এনেকৈ প্ৰভু কৃষ্ণই দ্ৰৌপদী অপৰামৰ হয় নিশাকালে দ্ৰৌপদীয়ে কুৰুক্ষেত্ৰৰ যুদ্ধৰ আজি অষ্টম দিন। নিশা
ক্ৰমান্বয়ে গভীৰ হৈ আহিছে। শিবিৰে শিবিৰে ভাগৰুৱা সৈন্য সামন্তবিলাক নিদ্ৰাত শুই পৰিছে। দ্ৰৌপদী দেখা পালে নিশা দুভাগ হৈ গ'ল। অ শুই আছে